নমস্কাৰ, মই হৈছোঁ টমনিগৈ। আপোনালোকে চাইছে আপোনালোকৰ মম চেনেল জ্ঞানম। আচলতে আজি আমি আলোচনা কৰিম ৫৫৫০টা পোষ্টৰ LP UP কথা। গতিকে LP UP ৫৫৫০টা পোষ্টৰ যিহেতু ফাৰ্ষ্ট এণ্ড ছেকেণ্ড PML ইতিমধ্যে প্ৰকাশ পালেই আৰু যি ৫৫৫০টা পোষ্টৰ ফাইনেল লিষ্ট ৬ নৱেম্বৰ প্ৰকাশ পাব। ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছে। গতিকে আৰু বেছি সময় অপেক্ষা নাই, যিহেতু আমি ২ বছৰৰ পৰাই ৱেইট কৰি আছোঁ বুলি ক'ব পাৰি। গতিকে আৰু যিসকল কেণ্ডিডেটৰ ছেকেণ্ড PMLতো নাম আহিছে তেওঁলোকক মোৰ ফালৰ পৰা বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু ফাৰ্ষ্ট এণ্ড ছেকেণ্ড PMLত যিসকলৰ নাম আহিছে, কোনে কোনখন ডিষ্ট্ৰিক্টত তেওঁলোকৰ নামসমূহ আহিছে বা তেওঁলোকৰ হোম ডিষ্ট্ৰিক্ট কি, তেওঁলোকে জব ক'ত পাইছে, আপোনালোকে মোক কমেণ্ট কৰি জনাব। আৰু যিহেতু ময়ো ৫৫৫০টা পোষ্টত এপ্লাই কৰা এজন প্ৰাৰ্থী হৈ আছিলোঁ, আৰু যিহেতু মই এতিয়া স্কুল এখনত কৰি আছোঁ, স্কুল কলেজত কৰি আছোঁ, গতিকে কিন্তু চৰকাৰীভাৱে এতিয়ালৈকে মই কৰা নাই। কিন্তু এতিয়া ৫৫৫০টা পোষ্টতে মোৰ ফাৰ্ষ্ট PMLতে আচলতে নামটো আহিছে। গতিকে কোনে কি কোনটো ডিষ্ট্ৰিক্টত আপোনালোকে পাইছে আপোনালোকে কমেণ্ট কৰি জনাব। মই শিৱসাগৰ ল'ৰা, কিন্তু মই আচলতে আমাৰ ডিষ্ট্ৰিক্টত পোষ্ট নাছিলে বাবে মই নামনি ছাইডত এপ্লাই কৰিছিলোঁ। গতিকে নামনি ছাইডত মোৰ ফাৰ্ষ্ট PMLতে আচলতে নামটো আহিছে। গতিকে নামনি ছাইডৰ কোনসকল কেণ্ডিডেটে উজনি পাইছে তেওঁলোকে কমেণ্ট কৰি জনাব। আৰু যিহেতু ফাইনেলিষ্ট আহিবলৈ আছে, গতিকে ফাইনেলিষ্টত যিসকলৰ নাম পইণ্টত কমি আছে বা 1লৈকে কমি আছে তেওঁলোকৰ নামটো অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা বেছি, কাৰণ ফাইনেলিষ্টৰ 1লৈকে কমাৰ সম্ভাৱনা আছে। সকলো ডিষ্ট্ৰিক্টত নকওঁ, কিন্তু বহুত ডিষ্ট্ৰিক্টতে 1লৈকে কমাৰ সম্ভাৱনা আছে। আৰু আশা কৰোঁ যাতে যিসকলৰ নাম এতিয়াও অলপ অন্তৰ্ভুক্ত হোৱা নাই, অলপ নম্বৰ, গতিকে তেওঁলোকৰ নামো যাতে অন্তৰ্ভুক্ত হওক। আৰু বহুতে সুধি আছিলে ৪৫০০ ভেৰিফিকেশ্যন কেতিয়া হ'ব। ৪৫০০ ভেৰিফিকেশ্যন আচলতে ৫৫৫০টা পোষ্টৰ এপইণ্টমেণ্ট হোৱাৰ পিছতে আচলতে ৪৫০০ পোষ্টৰ ভেৰিফিকেশ্যন ষ্টাৰ্ট হ'ব। আৰু সেইদিনা আপোনালোকে সকলোৱে ক্লিপটো দেখিছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈ দিছে যে ৪৫০০ পোষ্টৰ এপইণ্টমেণ্ট ইলেকশ্যনৰ আগত নহয়। গতিকে জোৰ দিব পাৰে, কিন্তু বেছি জোৰ দিলেও আচলতে চৰকাৰী এগেইনষ্টত অকণমান অসুবিধাৰ সন্মুখীন হয়। গতিকে ৫৫৫০টা পোষ্টৰ এপইণ্টমেণ্ট হোৱাৰ পিছত ৪৫০০ এপইণ্টমেণ্ট হ'লেও একো প্ৰব্লেম নাই, কাৰণ তেতিয়া অভালপিং বোলা বস্তুটো নাথাকে। যিসকল কেণ্ডিডেট ৫৫৫০টা পোষ্ট পাব তেওঁলোকে ৪৫০০টো এপ্লাই কৰিছে। গতিকে এবাৰ যদি তেওঁলোকে ৫৫৫০টা পোষ্টত চাকৰি যোগদান কৰে, তেওঁলোকে ৪৫০০ত কেতিয়াও সমস্যাৰ সন্মুখীন নকৰে বা সমস্যা নেপেলায়। গতিকে ৪৫০০টো কাট অফ বহুত কমাৰ সম্ভাৱনা আছে। আৰু যিসকলে নতুনকৈ DLED বা BEd পাছ কৰিছে তেওঁলোকেও এতিয়া ইমান চিন্তা কৰিবলগীয়া কাৰণ নাই। তেওঁলোকৰ বাবে আকৌ পোষ্ট মুকলি কৰি দিব, LP UP হওক বা হাইস্কুলৰ হওক। গতিকে তেওঁলোকেও যাতে আকৌ প্ৰিপেৰেশ্যন কৰে। আৰু যিসকল কেণ্ডিডেটে LP UP বাবে ট্ৰাই কৰিব বিচাৰিছে তেওঁলোকৰ বাবে CTET আহি আছে ৮ ফেব্ৰুৱাৰী তাৰিখে। গতিকে ডেট দিছেই, গতিকে তেওঁলোকে CTETৰ বাবে প্ৰিপেৰেশ্যন কৰক, ভাল নম্বৰ এটা লওক আৰু আপোনালোকে LP UPত চাকৰি যোগদান কৰক। গতিকে এইটোৱে আছিলে চিম্পল ফৰ্মুলা। গতিকে আৰু যিসকল কেণ্ডিডেটৰ বৰ্তমান এতিয়ালৈকে নাম আহিলে তেওঁলোকক কোনখন ডিষ্ট্ৰিক্টত পাইছে আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু নৱেম্বৰত ফাইনেলিষ্ট প্ৰকাশ পায় তেতিয়াহ'লে 15 নৱেম্বৰৰ আগত এপইণ্টমেণ্ট ডেট দিয়াৰ সম্ভাৱনা বহুত বেছি। 15 নৱেম্বৰৰ আগত এপইণ্টমেণ্ট দিয়াৰ সম্ভাৱনা বেছি, কাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে LP UP ফাৰ্ষ্টতে এপইণ্টমেণ্ট দিব। গতিকে 15 তাৰিখৰ আগত এপইণ্টমেণ্ট দিয়াৰ সম্ভাৱনা বহুত বেছি। গতিকে সকলোকে লগ পাম নিশ্চয়। গতিকে আপোনালোকে যদি নতুনকৈ চেনেলটোত ভিজিট কৰিছে, লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি থ'ব, লগতে বেল আইকনটো প্ৰেছ কৰি থ'ব। আকৌ নতুন ভিডিঅ' এটাত মই লগ পাম। আজিলৈ ধন্যবাদ।